এতিয়া মই আমাৰ অসমৰ ৰাজনীতিকৰ লগত পলিটিক্সৰ লগত সম্পৰ্ক থকা কিছুমান অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই যেন। প্ৰথম হ'ল, অসমৰ বৃহত্তৰ জিলা কোনখন? উত্তৰ হ'ব কাৰ্বি আংলং। তাৰপিছত, অসমৰ জনবহুল জিলা কোনখন? কামৰূপ। আৰু অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? হাইলাকান্দি। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। অসমৰ ৰাজ্যিক প্ৰতীক কি? গড়। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। অসমৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দিছপুৰ। তাৰ পিছত, অসমৰ মাতৃভাষাৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসমীয়া। তাৰ পিছত, অসমৰ প্ৰধান উৎপাদিত শস্য কি কি? ইয়াৰ উত্তৰ হ'ব চাহ আৰু কুঁহিয়াৰ। তাৰপিছত, অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ আৰু বৰাক। তাৰপিছত, অসমৰ এখন বিধানসভা আছে, আপোনালোকে জানে। ইয়াত প্ৰশ্ন আহিব, অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? বিধানসভা মানে MLA। যিটো ইলেকশ্যন আমাৰ আহি আছে এতিয়া এপ্ৰিল মাহত হ'ব, সেই বিধানসভাত কিমানজন সদস্য থাকে? 126 জন। তাৰে আমাৰ বোকাজান সমষ্টিৰ পৰা কেইজন যাব জানেনে? 4 জন। আৰু তাৰপিছত, অসমৰ পৰা যোৱা ৰাজ্য ভাষাৰ আসন কেইখন? মাত্ৰ 6খন। তাৰপিছত, অসমৰ পৰা লোকসভাত যোৱা মেম্বাৰ অফ পাৰ্লিয়ামেণ্টত যোৱা চিট কেইখন আছে অসমৰ? 14খন। আৰু অসমৰ মুঠ মহকুমা কেইখন? 56খন। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰি